হকি আছিলে নেকি হকি এটা আছিলে নিৰ্বাচনৰ প্ৰচাৰ কাৰণে আহিছিলো মোৰ লগত মাননীয় বিধায়িকা শ্ৰীমতী শিৱামণি বৰা আমি শেষৰখন যিখন মিটিং সেইখন জেঙনি স্লুইচ গেট বুলি কয় সবেই জানে ধিং সমষ্টিত তাৰ পৰা মিটিং কৰি আমি পিছৰ মিটিংখনলৈ যেতিয়া আমি আহি আছো আমাৰ প্ৰায় ৬-৭খনমান গাড়ী হঠাতে কথা নাই বতৰা নাই অলপ দূৰত এখন নিৰ্জন জেগাত সবেই ক'লা কাপোৰ তাৰমানে আগতেই ক'লা কাপোৰ চিলাই পেলাই তেওঁলোকে পোছাক তৈয়াৰ কৰি ৰাখিছে মুখত ক'লা কাপোৰ বান্ধি হাতত দীঘল দীঘল ৰড আহি পেলাই এফালৰ পৰা আমাৰ গাড়ীখন মোৰ গাড়ীখনকে আগভাতি ধৰিছে মোৰ গাড়ীখন অবভিয়াছলি তেওঁলোকে চিনি পায় যে এইখন সাংসদ প্ৰদ্যুৎ বৰদলৈ গাড়ী মোৰ গাড়ীখনত মই আৰু মাননীয় বিধায়িকা শিৱামণি বৰা আৰু সন্মুখত আমাৰ PSO এজন আছে আমি কথা পাতি আহি আছো পৰৱৰ্তী মিটিংখনলৈ হঠাতে আগচি ধৰি এফালৰ পৰা কুবাই তেওঁলোকে আইনাবিলাক ভাঙিবলৈ ধৰিলে ভাঙি পেলাই আমি আমাৰ ভাঙি অহা আইনাই যাতে আমাৰ ক্ষতি নকৰে আমি তলত শুই দিলো কিন্তু তেওঁলোকে ৰড সুমুৱাই আমাক মাৰিবলৈ চেষ্টা কৰিলে আৰু হয় আৰু মোৰো তেজ ওলাইছে গ্লাছৰ টুকুৰাবিলাক আমাৰ শিৱামণি বৰা ডাঙৰীয়ানৰ তেজ ওলাইছে মোৰ PSO জনৰ তেওঁলোকে হত্যা কৰিবলৈকে উদ্যত হৈছিলে কিন্তু ভাবিলে আচৰিত হয় লাগে যে এইবিলাক হঠাতে মানে তেওঁলোকে প্লেন কৰি ৰাখিছে ক'লা ক'লা পোছাক পিন্ধি প্ৰত্যেকেই আৰু আচৰিত লাগে যে তেওঁলোকে প্ৰতিটো পৰিকল্পনা যেনেকে উগ্ৰপন্থীয়ে সন্ত্ৰাসবাদীয়ে যেনেকে এম্বুছ কৰে যে এইটো ৰাস্তাৰে আহিব এইটো ৰাস্তাত এইখন গাড়ীক আক্ৰমণ কৰিব লাগিব এনেকে চাৰিওফালে দুইফালৰ পৰা আহিছে খালি গুলি কৰা নাই কিন্তু দীঘল দীঘল ৰডেৰে আমাৰ মূৰত মৰিয়াবৰ কাৰণে চেষ্টা কৰিছিলে আমি তলত শুই দিয়াৰ কাৰণে তেওঁলোকৰ সেই ৰডে ঢুকি নাপালে কিন্তু মোৰ গাড়ীখন আৰু শিৱামণি বৰাৰ গাড়ীখন সম্পূৰ্ণভাৱে সকলো ধৰণে ধ্বংস কৰিছে তেওঁলোকে আৰু আমি ডেফিনেটলি পূৰ্ব পৰিকল্পিত নহলে খন্তেকতে মানে হঠাতে হোৱা কোনোবাই আৱেগিকভাৱে কৰা বস্তু নহয় কাৰণ তেওঁলোকে দুইফালৰ পৰা আহিছে তাকো ক'লা পোছাক পিন্ধিছে ক'লা মুখত ক'লা কাপোৰ পিন্ধিছে এই অন্তত 10-11টা মানে ক'লা পোছাক পিন্ধিছে আৰু কংগ্ৰেছ কৰিবলৈ আহিছ এনেকুৱা ধৰণৰ অবাইচ গালিও পাতিছে আমি এটা কথা নিশ্চিত যে তেওঁলোক আমাৰ বিজেপিৰ নেতাসকলো ইয়াত বোলে বাহৰ পাতি আছে গতিকে আৰু এইটো একেবাৰে অৱধাৰিত যে এইটো বিজেপিৰ গুণ্ডা বাহিনীয়ে এই এনেদৰে যেনেকে সামগুৰি বিধানসভাৰ উপনিৰ্বাচনত যেনেকে তেওঁলোকে প্ৰণালীগতভাৱে আক্ৰমণ কৰিছিলে ইয়াতো কিন্তু ভাবিলে আচৰিত লাগে এইটো এটা পঞ্চায়ত নিৰ্বাচন এইটো বিধানসভাৰো নিৰ্বাচন নহয় এনেধৰণে আক্ৰমণ কৰি আমাক হত্যা কৰাৰ যিটো পৰিকল্পনা কৰিছিলে ভগৱানৰ কৃপাত আমি দুয়ো বাচি আহি এতিয়া পুলিচৰ খলগুৰি আউটপোষ্টত আমি আহি উপস্থিত হৈছিলো আহি আছিলো মিটিং কৰি মই প্ৰদ্যুৎ বৰদলৈৰ গাড়ীত আছিলো একেলগে মোৰ গাড়ীখন তাৰ পিছে পিছে আহিছে তাৰপিছত সেইখিনি কি জেগা বুলি কয় ডুমডুমীয়া নতুন বজাৰ পৰা টাৰ্ণিঙত কলা কাপোৰ পিন্ধি মুখত মাৰি ৰডেৰে মানে এনেকে এটেক কৰিছে আমি তলত বহি লৈছো আৰু মানে এনেকুৱা ধৰণৰ মই জীৱনত মানে দেখা নাই একদম ৰডেৰে একদম চাৰিওফালৰ পৰা মাৰিছে এনেকুৱা মই জীৱনত দেখা নাই আৰু মোৰ গাড়ীৰ ওপৰত আজিলৈকে থাৰ্ড টাইম এটেম্প হৈছে থাৰ্ড টাইম হৈছে এইটো আৰু এইটো ডাইৰেক্টলি হিমন্ত বিশ্ব শৰ্মাই কৰাইছে থাৰ্ড টাইমৰ কাৰণে কৰাইছে হিমন্ত বিশ্ব শৰ্মাই কৰাইছে আপোনাৰ গাড়ীত আক্ৰমণ হৈছে মোৰ গাড়ীখন ভাঙি একেলগে কিমানজন মান আহিছে আক্ৰমণকাৰী কিমানজন মান 20 জন মান হ'ব তেওঁলোকে কাপোৰ চাপোৰ বান্ধি আছে কলা কাপোৰ পিন্ধি আছে মুখত কলা আৰু বাঁহ নহয় একদম ৰড ডাঙৰ ডাঙৰ ৰড প্ৰথমে তলত মই তলত গৈ দিলো গাড়ীত গ্লাছ সেই মুহূৰ্তত এনেকুৱা লাগিছে মানে আৰু মই যেতিয়া আগতে চামগুৰি
যোনটো এটেক হৈছিলে তাতকে বেছি ভয়ানকভাৱে ইয়াত এটেক হৈছে, বেছি ভয়ানকভাৱে হৈছে। গাড়ী গৈ থকা অৱস্থাতে গৈ থকা অৱস্থাতে হৈছে। অট'মেটিক মানে ফ্ৰণ্টটো যেতিয়া ভাঙি দিলে 2খন গাড়ীৰে, তেওঁলোকে মানে নেদেখা হ'ল যে শ্ল' কৰিবলৈ বাধ্য হৈ গ'ল, আৰু সেইটো সুযোগতে একদম এয়া আছে ইয়াৰ ৰদ, মই চাইডতে বহি আছো, ৰদ সিফালে তেখেতৰ ফালে আহিছে, তেখেতৰতো তেজো ওলাইছে, মোৰ গ্লাছবোৰ তলৰ ভিতৰত সোমাইছে, এইবিলাক কাপোৰ চাপোৰে সোমাইছে, তলত বহি দিলো ন, তলত বহি দিলো, মূৰত এয়া গ্লাছ, তলত বহিলো, চিটত বহিব পৰা অৱস্থা নাই। যুগ আছে তেনেকুৱা ধৰণৰ মানুহেতো বিজেপি চলাই আছে, তাৰে মন্ত্ৰী আছে, তাৰে বেলেগ বেলেগ ধৰণৰ পদবীধাৰী মানুহ আছে, সেইসকলে গতিকে এইসকলৰ পৰা কি আশা কৰিব পাৰে? তেওঁলোকে প্ৰথম কথা হ'ল পঞ্চায়ত নিৰ্বাচন পাতিব খোজা নাছিলে, গাঁও পঞ্চায়তত কংগ্ৰেছৰ চিম্বলত যাতে আমি খেলিব নোৱাৰো সেইটো ব্যৱস্থা তেওঁলোকে কৰি লৈছে। এতিয়া আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত যেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী উঠিছে, সেইসকলৰো মাজত সাধাৰণ ভোটদাতা ৰাইজৰ মাজত, বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ অধ্যুষিত এলেকাত তেওঁলোকে ভয় আৰু সন্ত্ৰাসেৰে ৰাজত্ব চলাব খুজিছে। সেইকাৰণে আপোনালোকে আচৰিত হ'ব, যেতিয়া আমাৰ গাড়ীখন আক্ৰমণ কৰিবলৈ আহিছে, দুইফালৰ পৰা আহিছে, আৰু আচৰিত হ'ব যে তেওঁলোকে ক'লা পিছা কৰিছে। এইবিলাকতো আগতে চিলাই থৈ সজাই মেলি মুখত ক'লা কাপোৰ, এইবিলাক হঠাতে অহা আৱেগত বোলে কংগ্ৰেছৰ মোৰ ভাষণত বোলে তেওঁলোকে কিবা বেয়া পালে খঙতে মাৰিবলৈ অহা বস্তু নহয়, সেইটো পূৰ্ব পৰিকল্পিতভাৱে ক'লা পোছাক কিনি আহিছে, দীঘল দীঘল ৰদ, মুখবিলাক ঢাকি আহিছে, আহি পেলাই আমাক এফালৰ পৰা মাৰিব বিচাৰে, আৰু ক'ত গ'ল বুলি কৈ পেলাই ৰদ সোমোৱাই মাৰিবলৈ চেষ্টা কৰিছে। ভাগ্য ভাল আমি দুয়ো পিছৰ চিটত আছিলোঁ, আমি তলত গাড়ীখনৰ তলত যাতে উৰি অহা যিবিলাক আইনাৰ টুকুৰা আছে, সেই আইনাৰ টুকুৰা ইফালে তেজ ওলাইছে, পিছফালে এখেতৰো তেজ ওলাইছে, আমাৰ PSOজনৰ ইফালে কাটি গৈছে, সেইবিলাক তেওঁলোকে হত্যা কৰিবলৈ চেষ্টা কৰিছে। মই তাকে ভাবি পোৱা নাই যে বিজেপিৰ এই গুণ্ডা বাহিনী, বিজেপিৰ নেতাসকলে কি সাব্যস্ত কৰিব খুজিছে, কি বাৰ্তা দিব খুজিছে? আপোনালোকে মানে বিহাৰ UPতকৈও বেছিকে আপোনালোকে ওচৰ নিম্ন স্তৰলৈ গৈছে, যে আপোনালোকে এইবিলাক কৰি গণতন্ত্ৰক বশীমূৰ কৰাৰ যি চক্ৰান্ত কৰিছে, আপোনালোক সফল কাম নহ'ব। আৰু দ্বিতীয় কথা, মই এইটো কথা কৈ দিছো, আপোনালোকক কৈছো, আপোনালোকক আমি ভয় নকৰোঁ, মুঠেই ভয় নকৰোঁ। আপোনালোকে আক্ৰমণ চলাইছে, আপোনালোকে হত্যা কৰিব খুজিছে, আমাক জেললৈ পঠিয়াব খুজিছে, মুঠেও ভয় নকৰোঁ, যাওক। আৰু দুগুণ উৎসাহেৰে, দুগুণ উদ্যমেৰে আপোনালোকৰ এই যে সিন্ডিকেট ৰাজ, আপোনালোকৰ দুৰ্নীতি, আপোনালোকৰ যিমানবিলাক অনাচাৰ ব্যভিচাৰ, আপোনালোকৰ এই বিৰুদ্ধে আমি সংগ্ৰামত আৰু দুগুণ সাহসেৰে সৈতে আমি অৱতীৰ্ণ হ'ম। চাই লওঁ আপোনালোকে কি কৰে।